যেতিয়া আমি এটা সমীক্ষা কৰিছিলোঁ, জৰীপ কৰিছিলোঁ, তেতিয়া আমি দেখা পাইছিলোঁ যে বহু হিতাধিকাৰী যি ধৰণে গাঁৱত আমি পাব লাগে তেনেকৈ আমি পাবও পৰা নাছিলোঁ, বা কিছুমান হিতাধিকাৰী হিচাপে যি যোগ্য নহয় তেওঁলোক হিতাধিকাৰী হৈ আছিল। যেতিয়া অৰুণোদয় ৩ আঁচনিটো আমি আৰম্ভ কৰিলোঁ, তেতিয়া তাক আমি সম্পূৰ্ণ ব্যৱস্থিত কৰিলোঁ, আৰু এতিয়া প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী যিটো পইণ্ট 3ৰ কাৰণে নিৰ্বাচিত হৈছে, তেওঁলোক আধাৰৰ সৈতে জড়িত, এপিক কাৰ্ডৰ সৈতে জড়িত। BTADক বাদ দি BTADত প্ৰক্ৰিয়াটো এতিয়াও চলি আছে। আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ। BTADত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকী নন BTAD অঞ্চলত 34 লাখ হিতাধিকাৰী। বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় 2য় আঁচনিটো আমি সামৰণি মাৰিলোঁ। আগষ্ট মাহটো আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব। মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে, লগত এখন আমি সৰু কিতাপো পঠাইছোঁ। আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা আমি অৰুণোদয় 3য় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰিব। এই চিঠিখনৰ লগত আমি তেওঁলোকক আৰু এখন প্ৰপত্ৰ দিম। আমি আৰু এটা আঁচনি, পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছোঁ যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে, ৰন্ধন গেছ কিনে, তেতিয়াহ'লে তেওঁলোকক আমি 250 টকাৰ ৰাজ সাহায্য এটা প্ৰদান কৰি হৈ যাব। তাৰমানে যিটো 1250 টকা পাইছিলে, এতিয়াৰ পৰা গেছ কিনিলে, যদি গেছ নিকিনে 250টো নাযায়, যদি গেছ কিনে তেতিয়াহ'লে তেওঁলোকৰ পৰিয়ালটোলৈকে 250 টকাও চৰকাৰে ডেবিট কৰি দিব। এই চিঠিখনৰ লগত আমি গেছৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম। আমাক কি ডিটেইলছ লাগিব? অৰুণোদয় পৰিয়ালটোৰ যিগৰাকী মানুহে গেছ লৈছে, গেছ কানেকশ্যন নম্বৰটো লাগিব। তেতিয়াহে IOCৰ লগত আমি টাই আপ কৰিব পাৰিম। এইখন আমি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল আমি 4 মাহ কৰি চাম। যদি ৰাইজ উপকৃত হয়, খুব ধুনীয়াকৈ যদি IOCৰ লগত সম্পৰ্কটো স্থাপিত হয়, কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব, ৰাজ্য চৰকাৰো জড়িত থাকিব। যদি আঁচনিটো আমি ভাবাৰ দৰে যদি তালমিলটো বহিব পাৰে, তেতিয়াহ'লে আমি আঁচনিটো ভৱিষ্যতৰ দিনত আমি তাক ৰাখি দিব পাৰিম।